নমস্কাৰ ছাৰ বাইদেউসকল। অসম চৰকাৰে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ ক্ষেত্ৰত এটা কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, যাৰ ফলস্বৰূপে ৰাজ্যৰ 5 লাখ চৰকাৰী কৰ্মচাৰীৰ মাজত হাহাকাৰ লাগিছে। হয় ছাৰ বাইদেউসকল, NPS কৰ্মচাৰীৰ ক্ষেত্ৰত কঠোৰ হৈছে অসম চৰকাৰ। চাকৰি কালত লোৱা আগধন ঘূৰাই নিদিলে চৰকাৰী কৰ্মচাৰীয়ে নাপাব পেঞ্চন। চাকৰিত নিয়োজিত হৈ থকা অৱস্থাত আগধন লোৱা NPS কৰ্মচাৰীৰ মৃত্যু হ'লেও সেই আগধন সংশ্লিষ্ট চৰকাৰী কৰ্তৃপক্ষই উদ্ধাৰ নকৰালৈকে পৰিয়াল পেঞ্চন মঞ্জুৰ কৰাত বাধা আৰোপ কৰিছে ৰাজ্যৰ প্ৰশাসনীয় সংস্কাৰ, পেঞ্চন আৰু ৰাজহুৱা অভিযোগ বিভাগে। বিভাগটোৰ সচিব মনিতা বৰগোহাঁয়ে জাৰি কৰা এক নিৰ্দেশনা অনুসৰি আগধন লোৱা NPS কৰ্মচাৰীগৰাকীৰ অকাল মৃত্যুৰ সময়ত পাবলগীয়া মৃত্যু তথা অৱসৰকালীন গ্ৰেচুইটিৰ পৰা আগধনখিনিৰ সংশ্লিষ্ট DDO তথা বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰা উদ্ধাৰ নকৰালৈকে কোনো ধৰণৰ তদ অৰ্থ অনুকম্পামূলক পৰিয়াল পেঞ্চন নাইবা পৰিয়াল পেঞ্চন মঞ্জুৰ কৰিব নোৱাৰিব। আনকি কৰ্মচাৰীগৰাকীৰ প্ৰাপ্য মৰ্গীয়া বানচৰ পৰা হ'লেও আগধনখিনি উদ্ধাৰৰ কঠোৰ নিৰ্দেশনা দিয়া হৈছে। আনহাতে 60 বছৰ পূৰ্ণ কৰাৰ আগতেই অৱসৰ লোৱা নাইবা চাকৰিৰ পৰা বৰ্খাস্ত হোৱা আদি কাৰণত NPS কৰ্মচাৰীৰ পেঞ্চন লাভৰ ক্ষেত্ৰতো নিৰ্দিষ্ট কেতবোৰ নীতি নিয়ম প্ৰযোজ্য কৰা হৈছে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ NPS কৰ্মচাৰীসকলৰ ক্ষেত্ৰত অসম চৰকাৰে এটা কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, যাৰ ফলস্বৰূপে ৰাজ্যৰ কৰ্মচাৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিয়ে দেখা দিছে। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।